এতিয়া ছোৱালীবিলাকক আমি কি কৰিলো যে 11ত পঢ়িলে প্ৰত্যেক মাহত বেংকৰ একাউণ্টত টকা পাব তাৰমানে দেউতাক মাকৰ দায়িত্ব নাই আৰু সব ভাগিনবিলাক মোৰে হৈ গ'ল আৰু যাৰ যাৰ ঘৰৰ ল'ৰা ছোৱালী আছে তাৰ পিছত ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰটো দিব নালাগে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে প্ৰত্যেক মাহত 2,500 টকা কৰি আমি বেংকৰ একাউণ্টত দিলো এইবাৰ আমি কি কৰিম ফাৰ্ষ্ট ইয়াৰ বিলাকটো সেকেন্ড ইয়াৰ পাব তেতিয়া নতুনকৈ ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব তেওঁলোককো এইবাৰ আমি নিযুত মইনা আঁচনি দিয়া আৰম্ভ কৰিম আৰু মোৰ ছোৱালীয়ে পঢ়িব গলে মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে সাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব ল'ৰা ছোৱালীকে অলপ অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ ল'ৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যেতিয়া আগতকৈ ভাল হ'ব নে নাই এতিয়া আপোনালোকেতো এইবিলাক কথা মোক কোৱাই নাই মইহে ভাগিনকেইটাৰ কাৰণে চিন্তা কৰি আছো হয়নে নহয় এতিয়া এইবাৰ তাৰ লগত আমি আৰু এটা নতুন কাম কৰিছো মোক সবে কৈ থাকে মামা ছোৱালীবিলাককহে নিযুত মইনা দিলে ল'ৰাবিলাকক কিয় একো নিদিয়ে হিউ এটা ভেজাল এইবাৰ আমি কি কৰিছো যিবিলাক ল'ৰা বিএ বিএসসি পাস কৰিব এক বছৰতেতো চাকৰি বাকৰি নাপায় ইন্টাৰভিউ দিব লাগে ঘুৰি ফুৰিব লাগে দেউতাক মাকৰ পৰাও টকা খুজিব লাজ কৰে যে ডিগ্ৰী পাস কৰিলো এটা দেউতাক মাৰ পৰানো কেনেকৈ টকা খুজু এইবাৰ আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ডিগ্ৰী পাস কৰিব সকলোকে 1 বছৰৰ কাৰণে তাৰ বেংক একাউণ্টত আমি 2,500 টকা কৈ দি থাকিম প্ৰত্যেক মাহত